সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি টাইম এণ্ড ৱৰ্কৰ ওপৰত আলোচনা কৰিম। এইটো টাইম এণ্ড ৱৰ্কৰ 3 নম্বৰ ক্লাছ হয়। আপোনালোকে যদি আগৰ এটা ক্লাছ চোৱা নাই, অনুগ্ৰহ কৰি আগৰ এটা ক্লাছ ভালদৰে চাই ল'ব। কাৰণ প্ৰথম ক্লাছটোত আমি কনচেপ্টৰ বিষয়ে ভালকৈ আলোচনা কৰিছোঁ। ছেকেণ্ড ক্লাছটোত কিছুমান এক্সাম্পল আমি আলোচনা কৰিছোঁ, যিখিনি এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট হৈ যায়। এইটো ক্লাছতো আমি তেনেকুৱা কিছুমান কুৱেশ্যন আলোচনা কৰিম, যিখিনি আগতে এক্সামত আহি গৈছে। ঠিক আছে। তো আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগৰ বন্ধু বান্ধৱীৰ লগত চেনেলটো শ্বেয়াৰ কৰক। ঠিক আছে। তো আজি প্ৰথম প্ৰশ্নটো চাওক। ইয়াত কৈছে A is twice as good as B. ঠিক আছে। তো মই আগৰ ক্লাছকেইটাত কুৱেশ্যন কেনেকৈ পঢ়িব লাগে সেই সম্বন্ধে আপোনালোকক শিকাই থৈছোঁ। গতিকে এইটো ক্লাছত আমি দেৰি নকৰোঁ, সোনকালে কুৱেশ্যনখিনি কমপ্লিট কৰোঁ। ঠিক আছে। A is twice as good as B মানে কি কৈছে, এইটো A, ঠিক আছে, এইটো B। ইয়াত কৈছে A is twice as good as B. A যদি দুটা কাম কৰিব পাৰে, B এ এটা কাম কৰিব পাৰে, হয়নে? A is twice as good as B মানে A এটা কাম যেতিয়া কৰে সেইকণ সময়তে B এ দুটা কাম কৰে। ঠিক আছে। And together they finish a work in 14 days. ইয়াত কি কৈছে যে A is twice as good as B আৰু and together they finish a work in 14 days. 14 daysত কাম এটা কমপ্লিট কৰে বুলি কৈছে। 14 days লাগে কাম কমপ্লিট কৰিবৰ কাৰণে। Find the numbers of days taken by A to finish the work. A অকলে কামটো কৰিবলৈ কিমান দিন লাগিব সুধিছে। আপোনালোকে প্ৰথমতে নিজে কৰিবলৈ চেষ্টা কৰক। ঠিক আছে। যদি নোৱাৰে তেতিয়াহ'লে ভালদৰে চাই ল'ব। সদায় প্ৰথমতে নিজে কৰিবলৈ চেষ্টা কৰিব। প্ৰশ্নটো ভালকে দুবাৰ তিনিবাৰ পঢ়ক যদি বুজি পোৱা নাই। ঠিক আছে। ইয়াতে চাওক, A is twice as good as B। আমি ইয়াত লিখিলোঁ A দুটা কাম যেতিয়া কৰে, B তেতিয়া এটা কাম কৰে। ইয়াত কৈছে যেতিয়া দুইটাই কাম কৰিব তেতিয়া কামটো হ'বলৈ 14 days লাগে। ঠিক আছে, 14 days লাগে। Find the numbers of days taken by A to finish the work. A যিটো দিয়া আছে এইটো হৈছে আপোনাৰ ইফিচিয়েঞ্চি, মানে A দুটা কাম কৰে, B এটা কাম কৰে। যেতিয়া আমি ইফিচিয়েঞ্চি জানো, কিমান দিন লাগে জানো, তেতিয়া টোটেল ৱৰ্ক কেইটা সেইটো আমি জানিম, হয়নে? আমি ইয়াত কি কৰিব লাগিব, প্ৰথমতে টোটেল ৱৰ্কটো উলিয়াই ল'ব লাগিব। টোটেল ৱৰ্কটো গম পালেহে আমি এই কামটো কিমান দিনত কৰিব সেইটো উলিয়াম। বুজি পাইছে নাই কথাটো? চাওক, এইটো হৈছে ইফিচিয়েঞ্চি, মানে এ দুটা কাম কৰে আৰু বি এটা কাম কৰে। ঠিক আছে। আৰু 14 দিন লাগে। যেতিয়া আমাক দিনটো দিয়া আছে, ইফিচিয়েঞ্চি আমি জানো, টোটেলক আমি উলিয়াব পাৰিম, হয় নহয়? তো এ আৰু বি এ যদি একেলগে কাম কৰে তেতিয়াহ'লে আমি এই দুটাক যোগ কৰি দিম, হয়নে? তো 3 পালোঁ। এ আৰু বিক যদি মই একেলগে মাতো তেতিয়াহ'লে 3 দিন লাগিব। আৰু 14 দিন কৰে, 14 দিন মানে আমি 4 দিন 12 2 হৈ গৈছে, 3 গুণ 3 = 4। এই 42টা হ'ল নাম্বাৰ অফ ৱৰ্ক, মানে টোটেল ৱৰ্ক। টোটেলত কিমান পালোঁ? 42টা। এতিয়া যেতিয়া মই গম পালোঁ 42টা টোটেল ৱৰ্ক হয়, তেতিয়াহ'লে এ কামটো কিমান দিনত কৰিব? এ দিনত দুটা কাম যিহেতু কৰে, নাম্বাৰ অফ ৱৰ্ক হৈছে 42টা। ঠিক আছে, 2 আমি হৰণ কৰি দিম, মানে কিমান হ'ব? 21। এক লাগিব 21 days। ঠিক আছে। মই ইয়াত চিৰিয়েলকে এটা এটাকে দেখাই দিয়া নাই, কাৰণ কি আমি এইটো কোনো পৰীক্ষাত আমি এনেকৈ চিৰিয়েলকে গৈ নাথাকোঁ। ঠিক আছে। আকৌ এবাৰ মই দেখাই দিছোঁ আপোনাক, এক ছেকেণ্ড। আকৌ ভালকে চাব হা। এ কৈছে A is twice as good as B। পৰীক্ষাত ডাইৰেক্ট A লিখিব, B লিখিব। এ দুটা কাম কৰে, B এটা কাম কৰে। টুগেডাৰ দে ফিনিছ এ ৱৰ্ক ইন 14 days। লাগে 14 দিন। তো আমি গম পালোঁ ইহঁতৰ এফিচিয়েঞ্চি যেতিয়া A যেতিয়া 2 হয়, B যেতিয়া 1 হয়, তেতিয়াহ'লে দুইটাক যদি মই একেলগে মাৰোঁ সিহঁতক লাগিব 3 দিন। যেতিয়া 3 দিন লাগিব, 3টা কাম মানে কৰে। ঠিক আছে। এদিনত A আৰু B কৰে 3টা কাম, 14 দিন কৰিব। এদিনত যদি 3টা কৰে, 14 দিনত কেইটা কৰিব? এইটো আমি পূৰণ কৰি দিম। পূৰণ কৰি দিলে কিমান হ'ব? 12 আৰু 2 = 42। টোটেল ৱৰ্ক পাই গ'লোঁ আমি কিমান? 42টা। যেতিয়া গম পালোঁ যে টোটেল ৱৰ্ক 42টা আছে, তেতিয়াহ'লে এক সুধিছে ন, এটো ফিনিছ দ্য ৱৰ্ক। কেইদিন লাগিব? 42ক আমি কি কৰিম? 2 হৰণ কৰি দিম। 2 কিমান যাব? 21। এনচাৰ হৈ যাব আপোনাৰ 21। ঠিক আছে। একদম ইজি হয়, ভয় কৰিবলগীয়া কোনো কথা নাই। নেক্সট কুৱেশ্যনটো চাওক, ছেম কুৱেশ্যন হয়। ইয়াত কৈছে কি A is thrice as good as B। ইয়াত কৈছে A 3টা কাম কৰে, B এটা কাম কৰিব পাৰে বুলি কৈছে। And together they finish a work in 9 days। কামটো কমপ্লিট কৰিবলৈ 9 দিন লাগে। Find the number of days taken
by B to finish the work. ইয়াত সুধিছে B কিমান দিন লাগিব এতিয়া একে ধৰণে এটো কাম পালে আমি efficiency যেতিয়া আমি efficiency টো গম পাও ঠিক আছে তেতিয়া কিমান দিন লাগে হেতু দিয়া আছে তেতিয়া আমি ইয়াৰ পৰা কি উলাম total work এতিয়া দুইটাই যদি কৰে কামটো ঠিক আছে তেতিয়া হলে এদিনত কেটা কাম হ'ব 4টা কাম হ'ব এদিনত 4টা কাম কৰে total কৰিব 9 দিন মানে কিমান দিন কৰিব total work কেটা হ'ব 36 টা ঠিক আছে যদি 36 টা total work হয় তেতিয়া হলে B কিমান দিন লাগিব B এদিনত যেহেতু কৰে এটা কাম তেতিয়া হলে B total কেদিন লাগিব 36 দিন লাগিব বুজি পালে একদম সিম্পল হয় A is twice as good as B A এটা কাম মানে কামটো কৰিবলৈ কি লাগে তিনটা কাম কৰিব পাৰে মানে দিনত বুজি পাইছে না এটো efficiency actually এটো হৈছে efficiency তিনটা কাম কৰে B এটা কাম কৰে B অলপ গাধা ঠিক আছে B যেতিয়া এটা কাম কৰে কোন সময়তে A তিনটা কাম কৰি দিয়ে বুলি কৈছে আৰু পৰীক্ষাত এনেকুৱা কোৱেশ্চন অলৰেডি আহি গৈছে আৰু ভৱিষ্যতে এনেকুৱা কোৱেশ্চন আহি থাকিব গতিকে কোৱেশ্চন কেইটা ভালদৰে মন দি চাব ঠিক আছে B যেতিয়া এটা কাম কৰে ঠিক আছে A হেকন সময়তে তিনটা কাম কৰি দিয়ে আৰু দুইটাকে যদি আপুনি একেলগে মাতে ঘৰলৈ কাম কৰে তেতিয়া হলে দুইটাই কি কৰিব এদিনত টোটাল 4টা কাম কৰিব ঠিক আছে তো এনেকা 4টা কামকে তেহেতি কেদিন কৰে 9 দিন কৰে তো টোটাল কেটা হ'ব 36টা 36টা হৈ গল আপোনাৰ টোটাল ওয়ার্ক যেতিয়া আপুনি বিক অকলে মাতিব সেই 36টা কাম কৰিবলৈ কেদিন লাগিব সেই 36টা কাম কৰিবলৈ আপোনাক লাগিব 36 দিন ঠিক আছে যদি এক মাতে কেদিন লাগিব মোক ক'বচোন এটো যদি আপুনি এক মাতে ঠিক আছে বিক নামাতি যদি আপুনি এক মাতে এক কিমান দিন লাগে আপোনালোকে মোক ক'ব এটো ঠিক আছে কমেন্টত জনাব নেক্সট কোৱেশ্চনটো চাওক এতিয়া ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে A work twice as fast as B কি কৈছে A work twice as fast as B ঠিক আছে যেতিয়া A B এটা কাম কৰে A দুটা কাম কৰে বুলি কৈছে if B can complete the work independently in 12 দিন ইয়াত কৈছে B যেতিয়া অকলে কামটো কৰে তেতিয়া হলে 12 দিন লাগে বুলি কৈছে then in how many days taken by A and B together to complete the work কোৱেশ্চনটো কম বেলেগ ধৰণৰ ওটা লিখা নহয় ইয়াত কৈছে A work twice as fast as B B যেতিয়া এটা কাম কৰে A তেতিয়া দুটা কাম কৰে বুলি কৈছে কৈছে যে B যদি অকলে কামটো কৰে তেতিয়া হলে 12 দিন লাগে এতিয়া যদি আপুনি দুইটাকে মাতে তেতিয়া হলে কামটো কৰিবলৈ কিমান দিন লাগে হেতু সুধিছে একেই কথা B যদি এদিনত এটা কাম কৰে তেতিয়া হলে 12 দিনত কেটা কাম কৰিব 12টা কাম কৰিব আমি গম পাই গলো টোটাল কেটা 12টা কেনেকৈ গম পালো যে B efficiency যেতিয়া 1 হৈছে total numbers of days যেতিয়া 12 হৈছে তো আমি এই দুটা পূৰণ কৰি দিয়া লগে লগে কি পাম total work পাই যাম যেতিয়া মই গম পাই গলো যে total work 12 হয় তেতিয়া যদি মই দুইটাকে মাতো দুইটাই মাতলে এজন কেটা কাম কৰিব obviously তিনটা কাম কৰিব কাৰণ এই দুটা কাম কৰে হয় না নাম কাম আছে 12টা যদি এদিনত তিনটাকে কৰে কেদিন লাগিব 4 দিন তো এনসার হৈ যাব আপোনাৰ 4 এটা লাইনতে ওলাই আছে বিলাক হয়নে আকৌ সব কি কৈছে A মই লৈছো এক সেকেন্ড A আৰু B দিয়া আছে A work twice as fast as B যেতিয়া B এটা কাম কৰে তেতিয়া A দুটা কাম কৰি দিব ইয়াত কি কৈছে B can complete the work independently B অকলশৰে কামটো কেদিন কৰে বুলি কৈছে 12 দিনত কৰে মানে B efficiency হৈছে 1 ঠিক আছে B efficiency হৈ গল আপোনাৰ 1 আৰু numbers of day হৈ গল কিমান 12 দিন মানে যেতিয়া মই efficiency আৰু day গম পাই থাকে তেতিয়া হলে মই total ওলাব পাৰো total কিমান হ'ব 1 into 12 মানে 12 দিন 12টা হৈ গল total আপোনাৰ কাম এতিয়া যেতিয়া 12টা আমি total গম পাই গলো তেতিয়া হলে ইয়াত কি কৈছে যে A আৰু B together দুইটাকে একেলগে মাতিব কৈছে A কেটা কৰে হেদিনত দুটা কৰে B কৰে কেটা এটা মানে কিমান দিন হৈ গল 2 + 1 মানে দুইটাক যদি মাতে আপুনি তেতিয়া হলে একেলগে তিনটা কাম কৰিব যদি এদিনত তিনটা কাম কৰে 12টা কাম কৰিলে তাতে কেদিন লাগিব 3 হৰণ কৰি দিও সিম্পল হৈ গল 4 ঠিক আছে একদম ইজি কোৱেশ্চন হয় এটো কোৱেশ্চন চাওক এটো কোৱেশ্চন মই নেক্সট সেকেন্ড ক্লাছতো আপোনালোকক শিকাইছিলো এনেকুৱা এটা কোৱেশ্চন ঠিক আছে ইয়াত কৈছে A and B can do a work in 12 days 12 days A plus B বুলি কিমান বুলি কৈছে 12 দিন বুলি কৈছে B and C can do the same work in 4 days B and C can do the work in 4 days বুলি কৈছে তাৰপৰা কৈছে C and A can do in 6 days C আৰু A কিমান বুলি কৈছে 6 দিনত কৰিব পাৰে বুলি কৈছে কোৱেশ্চনত কি বুলিছে আমাক
if A, B and C work together in how many days they complete the whole work. যদি আপুনি গোটেই কেইটা মানুহক একেলগে মাতে তেতিয়াহলে গোটেই কামটো কমপ্লিট হ'বলৈ কিমান দিন লাগে আপোনাক সুধিছে এতিয়া কি কৰিম সিম্পলি এটা কাম কৰিম আমি এলসিএম লম ইয়াৰ এলসিএম কিমান হ'ব এলসিএম হ'ব গল আপোনাৰ 12 ঠিক আছে এলসিএমটো আপোনালোকে উলিয়াব শিকি গল চাগে তো মই গতিকে ইয়াত এনেকৈ ভাঙি ভাঙি কৈ নাথাকো তো ইয়াত যদি 12 হৈ গল আমি কি পালো টোটেল ৱৰ্ক 12 যেতিয়া টোটেল ৱৰ্ক হৈ যায় ঠিক আছে এ আৰু বি কিমান লাগিব এদিন লাগিব হয়নে বি আৰু সি কিমান লাগিব তিনটা কেটা কৰিব তিনটা লাগিব হয়নে তিনটা কাম কৰিব সি আৰু এ কি কৰিব দুই এই লাইনটো আপোনালোকে উলিয়াব অলৰেডি শিকি গল ঠিক আছে তো ইয়াত সব ডাবল ডাবল হৈ আছে গতিকে আমি কি লিখিছো টুৱাইস এ বি সি ঠিক আছে বি এটো হৈ গল 3 1 4 3 5 6 6 6 হৈ গল নে তেতিয়াহলে এই দুইটোৱে যদি মই 6টো কাটি দিওঁ সমান চিন এনেকৈ কাট কৰে 3 গল তো মানে কি এ আৰু বি আৰু সি যদি আপুনি মাতে তেতিয়াহলে এদিনত তেহেতি কেটা কাম কৰিব তিনটা কাম কৰিব এই তিনটো আপোনাৰ আনসাৰ নেকি নহয় তিনটো আনসাৰ না আপোনাক কি সুধিছে যে গোটেই কামটো আপোনাক এদিনত কিমান কৰিব সোধা নাই যদি এদিনত কিমান কাম কৰিব তেতিয়াহলে এটো আপোনাৰ আনসাৰ হৈ যাব আপোনাক সুধিছে যে গোটেই কামটো কিমান দিনত কৰিব গোটেই কামটো কিমান আছে টোটাল কাম কেটা 12টা তো 12ক আমি কি কৰিম 3 হৰণ কৰিম তো 4 তো আনসাৰ হৈ যাব 4 দিন লাগিব বুজি পালে কোৱেশ্যনটো সব কোৱেশ্যনটোত কৈছে A and B can do a work in 12 days A আৰু B কামটো কৰিবলৈ লাগে 12 দিন B আৰু C লাগে 4 দিন C আৰু A লাগে 6 দিন হয়নে যেতিয়া আমি এটো গম পালো লগে লগে আমি কি কৰিম এলসিএম মেথড ইউজ কৰিম এলসিএম লম 12 4 আৰু 6 12 4 আৰু 6 এলসিএম হৈ গল আপোনাৰ 12 ঠিক আছে এটো সেকেন্ড ক্লাছত যেটো টাইম এন্ড ওয়াৰ্কৰ 2 নম্বৰ ক্লাছ হয় এই ক্লাছটো ভালদৰে চাব সেই ক্লাছটোত মই কেনেকৈ এটো কৰিব লাগে গোটেটো শিকাই দিছো তো ইয়াতে মই দেৰি কৰি নাথাকো এই কাৰণে ঠিক আছে তো ইয়াত যেতিয়া 12 আছে তো ইয়াতে 1 হৈ যাব ইয়াত 4 আছে গতিকে 3 হ'ব ইয়াত 6 আছে গতিকে 2 হৈ যাব আমি কি কৰিম এতিয়া এইখিনি যোগ কৰি দিম যোগ কৰি দিয়াৰ লগে লগে কি পালো আমি A আৰু B C এদিনত কিমান কাম কৰিব মানে A আৰু B C এদিনৰ যেটো এফিচিয়েন্সি হয় এটো হৈছে এফিচিয়েন্সিটো আমি গম পালো এফিচিয়েন্সি কিমান 3 তো আমাক কোৱেশ্যনত এটো খুদা নাই কোৱেশ্যনত খুদিছে কি গোটেই কামটো কমপ্লিট হ'বলৈ কিমান দিন লাগিব খুদিছে টোটেল ৱৰ্ক হৈ গল 12টা এদিনত তিনটায়ে কৰে গতিকে গোটেই কামটো কিদিনত কৰিব 4 দিনত কৰিব ঠিক আছে বুজি পালে যদি বুজি পোৱা নাই তেতিয়াও কমেন্টত জনাব ঠিক আছে আৰু আপোনালোকে চেনেলটো শ্বেয়াৰ কৰা নাই এতিয়ালৈকে ঠিক আছে তো অনুগ্ৰহ কৰি চেনেলটো শ্বেয়াৰ কৰক ঠিক আছে সাবস্ক্ৰাইব কৰি ৰাখক এতিয়া সব এতিয়া টাইম এন্ড ওয়াৰ্কৰ এটা লাষ্ট কনসেপ্ট ঠিক আছে এটো লাষ্ট কনসেপ্ট ইয়াৰ বাহিৰে আৰু মই এতিয়ালৈকে যিমানখিনি শিকালো তাৰ বাহিৰত আপোনালোকে টাইম এন্ড ওয়াৰ্কত কোনো কোৱেশ্যন আপোনালোকে অসমৰ এক্সামত দেখিবলৈ নাপাব অকল এইকেইটা কোৱেশ্যনে দেখিবলৈ পাব মই যিকেইটা কোৱেশ্যন শিকালো সেইকেইটা কোৱেশ্যন নাহে সেইটো প্যাটাৰ্নত কোৱেশ্যন আহিব ঠিক আছে তাৰ বাহিৰত আপুনি একো কোৱেশ্যন নাপায় ঠিক আছে কাৰণ আজিলৈকে আমি দেখা নাই ইয়াৰ বাহিৰত কিবা কোৱেশ্যন আহিছে তেনেকুৱা তো এইখিনি কোৱেশ্যনে আহে এই ফৰ্মুলাটো মনত ৰাখিব এই ফৰ্মুলাটো সব ইয়াত কি কৈছে P1 S1 D1 divided by P2 S2 D2 equal to W1 divided by W2 মানে এটো মনত ৰাখিব নালাগে ঠিক আছে এটো আপোনাৰ কৰোতে নিজে নিজে মনত ৰাখি যাব P মানে হৈছে নাম্বাৰ অফ পাৰসন S মানে হৈছে নাম্বাৰ অফ আৱাৰ্স ঠিক আছে D মানে হৈছে নাম্বাৰ অফ ডেজ আৰু W মানে হৈছে নাম্বাৰ অফ ৱৰ্ক এটো ফাৰ্স্ট যেটো থাকিব হেতু যেতিয়া আমি কৰিম ঠিক আছে এক্সাম্পল এতিয়া এইটো কোৱেশ্যন সব যেতিয়া কৰিম তেতিয়া আপুনি বুজি পাই যাব ইয়াত কৈছে 10 men do 3510 numbers of work in 20 days 5 hours per day how many men would be required to do the 7020 numbers of work by working 10 hours per day for 10 days তো এনেকুৱা যদি কোৱেশ্যন দিয়ে আপুনি ইয়াত এলসিএম মেথড কিবা মেথড ইউজ কৰিব নোৱাৰে ঠিক আছে তো এতিয়া এই বস্তুটো ইউজ কৰিব লাগিব এই বস্তুটো আপুনি কেনেকৈ ইউজ কৰিব চাওক প্ৰথমৰ যেটো ফুল ষ্টপৰ আগত থাকিব সেইখিনি সদায় P1 ত লিখিব আৰু যিখিনি ফুল ষ্টপৰ পিছত থাকিব সেইখিনি P2 ত লিখিব এতিয়া চাওক 10 men মানে কি P1 ত আমি কিমান পালো 10টা মানুহৰ কথা কৈছে ঠিক আছে এটো হৈছে নাম্বাৰস অফ ৱৰ্কটো সমান চিনৰ এইফালে লিখিব নাম্বাৰস অফ টো এইফালে লিখিব তাৰপিছত কৈছে 20 days ঠিক আছে 20 days টো হৈ গল আপোনাৰ কি নাম্বাৰস অফ ডেজ মানে তাৰপিছত কৈছে 5 hour লিখিলে তাৰপিছত
তলত লিখিব তলত আপোনাক কি বিচাৰিছে how many men would be required men to apuni nazane gotike p2 hisabe thakibo diok men to apuni nazane ঠিক আছে তো ইয়াত কৈছে to do the 7020 numbers of ভগ্ন কামৰ সংখ্যা কিমান 7020 হলনে by working 10 hours কিমান কাম কৰে 10 ঘন্টা কৰে আৰু 10 দিন কৰে বুলি কৈছে বুজি পালে ফৰ্মুলাটো ভালকে চাই লওক p1 s1 d1 ফুল ষ্টপৰ আগত এইখিনি এটা ফুল ষ্টপ দেখিছেনে এইটো এই ফুল ষ্টপৰ আগত যিখিনি থাকিব সেইখিনি 1ত ধৰিব ফুল ষ্টপৰ পিছত যিখিনি থাকে সেইখিনি 2ত ধৰিব আৰু work যেটো কাম থাকে কামটো সমান চিনৰ ইফালে work খিনি লিখিব ঠিক আছে তো কি কৰিব প্ৰথমতে 10টা মানুহৰ কথা কৈছে 10টা মানুহ লিখিলো work কিমান আছে 3510 work টো ইফালে লিখিলো আমি ইয়াত কৈছে যে কিমান দিন লাগে 20 দিন লাগে বুলি কৈছে সময় কিমান লাগে 5 ঘন্টা লাগে বুলি কৈছে ঠিক আছে নেক্সটত সুধিছে আমাক কিমান মানুহ লাগিব আমি মানুহ কিমান লাগিব নাজানো গতিকে p2 বুলি লিখিলো p মানে হৈছে পাৰসনটো প্ৰথম পাৰসন আছিলে 10টা গতিকে 10 বুলি লিখিলো যেটো আপোনাক ওলাবলে টাইম উলিয়াব দিলে ঠিক আছে তেতিয়া টাইম মানে ধৰক yes কিমান ঘন্টা লাগিল তেতিয়া হলে আপুনি যদি কিমান ঘন্টা উলিয়াব দিয়ে তেতিয়া হলে তাক s বুলি তলত লিখি দিব তেনেকৈ কৰিব ঠিক আছে তো এতিয়া আপুনি এটো কটাকটি কৰক এটো কেনেকৈ কটাকটি কৰিব লাগে আপোনালোকে জানে সমান চিনে কি এফালৰ পৰা এফালে কটাকটি কৰিব পাৰে এফালে এফালেও কাটিব পাৰে তো 3510 70 টো কিবা যাব এটো দেখা দেখি গৈ আছে দুবাৰ গৈ আছে হয়নে এই 10 কাটুন গৈ আছে 10 এই 20 গল আপোনাৰ দুবাৰ ঠিক আছে এইফালৰ পৰা এফালে আকৌ কাটকুট নাযায় আকৌ এটো মনত ৰাখিব সমান চিনে কটাকটি যাব এতিয়া আমি কিমান থাকিলে আমাৰ ইয়াতে 10/p2 equal to 1/2 তো এতিয়া যদি মই এটো p2 টো মান উলিয়াই দিও তেতিয়া হলে এটো এনেকৈ correspond হয় আপোনালোকে জানে হেতু গতিকে p2 পাৰসন কিমান লাগিব আমাক 10 into 2 equal to 20 জন মানে 20 জন লাগিব ঠিক আছে তো এটা শাৰীতে ওলাই যায় এইবিলাক ইমান দীঘল হয় ঠিক আছে তো ভালকে কনসেপ্টটো বুজি লওক আকৌ এবাৰ মই বুজাই আছো কৈছে আপোনাক কি 10 জন মানুহ ঠিক আছে 3510টা নাম্বাৰস অফ ওয়ার্ক 20 দিন আৰু 5 ঘন্টা লাগে মানে 20 দিনত 20 দিন কৰিব 5 ঘন্টাকে এদিনত ঠিক আছে মানে 10 জন মানুহ ডাইৰেক্ট ইয়াত ফুল ষ্টপ দেখা লগে লগে সেইখিনি ওপৰ লিখি দিব 10 5 20 নাম্বাৰস অফ ওয়ার্ক তো সদায় এফালে লিখিব 3510 ঠিক আছে আৰু তলত লিখিব হাউ মেনি মেন তো আপোনাক কিমান সুধিছে নাজানে আপুনি মেনটো কিমান নাজানে গতিকে p2 হিচাপে থাকিব দিয়ক কিমানটা কাম কৰিব দিছে 7020 টো আপুনি এফালে লিখি দিয়ক ঠিক আছে ইয়াত কৈছে 10 ঘন্টা কাম কৰে এদিনত তো কেদিনৰ কাৰণে কৰে 10 দিনৰ কাৰণে কৰে 10 দিনৰ কাৰণে দিনত 10 ঘন্টাকে কাম কৰি 7020 কাম হবলৈ কিমানটা মানুহ লাগে আমাক সুধিছে তো এটো কটাকটি এটো দুইয়ে গৈ আছে হয়নে এই 10 এটো গৈ আছে 10 এটো দুবাৰ গল হয়নে ওপৰত থাকিলে আপোনাৰ 10 তলত থাকিলে p2 এফালে থাকিলে 1/2 তো p2 মান হৈ গল আপোনাৰ 20 ঠিক আছে একদম সিম্পল হয় ভয় কৰিবলগা কোনো কাৰণ নাই নেক্সট কোৱেশ্চন তো তেনেকুৱা চাওক ইয়াতে কৈছে if 144 men can build a wall of 800 meter length in 21 days how many men could take 18 days to build a similar type of wall of length 100 meter ঠিক আছে এটো হৈছে মিটাৰত আছে এটো হৈছে নাম্বাৰ অফ ওয়ার্ক ঠিক আছে এটো হৈছে নাম্বাৰ অফ ওয়ার্ক যিকিটা আমাক দিয়া আছে সেইকিটা আমি লিখিম ইয়াৰ বাহিৰত আমি যদি কোনবা এটা সংখ্যা দিয়া নাই ইয়াত ধৰি লওক ঘন্টাটো দিয়া নাই এই s1 টো দিয়া আমি s1 টো নিলিখো ইয়াত ঠিক আছে কৈছে 144 men ফুল ষ্টপৰ আগত যিমানখিনি আছে ওপৰত লিখিম 80 মিটাৰ লেংথটো হৈছে আপোনাৰ কাম যেটো কাম কৰিব দিছে হেতু 800 মিটাৰ লেংথ ঠিক আছে ইয়াত কৈছে 21 দিন লাগে ইয়াত ঘন্টাটো দিয়া নাই গতিকে আমাক ঘন্টাত লিখিব দৰকাৰ নাই ঠিক আছে কৈছে কি how many men could take men কিমান লাগিব খুদিছে e2 কিমান লাগিব খুদিছে আপোনাক ইয়াত ঠিক আছে 18 দিনৰ কাৰণে কৈছে আৰু এফালে কি কৈছে এটো 100 মিটাৰ বনাবলৈ কিমান লাগিব কিমান মানুহ লাগিব খুদিছে তো আপুনি ইয়াতে সক 8 64 এটো আনপাৰ যাব সক আনপাৰ গল 144 8 এফালে 8 গল 100 বাৰ 100 এটো গল মানে তো থাকিলে কিমান 21/p2 = 1/1 এইখিনি নিলিখিলেও ডাইৰেক্ট এটো গমে পাই আছে p2 = কিমান p2 = হৈ যাব আপোনাৰ 21 মানে 21 জন মানুহ লাগিব সিম্পল হয় যিকিটা সংখ্যা আমাক দিয়া আছে সেইকিটা ওপৰত লিখিব ফুল ষ্টপৰ আগত বা এনেকৈ কমা এটা দিয়া থাকিব বা ফুল ষ্টপ দিয়া থাকিব ঠিক আছে প্ৰশ্নত সেইখিনি ওপৰত লিখিব বাকিখিনি তলত লিখিব নাম্বাৰস অফ ওয়ার্ক টো এটো সাইডে লিখিব কটাকটি কৰি দিব আপোনাৰ এনসাৰ ওলাই যাব
ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক A and B together can do a piece of work in 30 days কোৱেশ্চনৰ ধৰণবিলাক অলপ বেলেগলৈ গৈ আছে ঠিক আছে A and B ইয়াত কি কৈছে A and B together can do a piece of work in 30 days A আৰু B এ কামটো কৰিবলৈ কিমান লাগে বুলি কৈছে 30 দিন লাগে বুলি কৈছে A work for 16 days A কিমান কৰিলে 16 দিন কাম কৰিলে বুলি কৈছে 16 B finish the remaining work alone in 44 days A 16 দিন কৰিলে কিন্তু B এ বাকি যি কাম থাকিলে ঠিক আছে সেইটো কমপ্লিট কৰিলে 44 days বুলি কৈছে 44 days লাগিলে B কোৱেশ্চনত সুধিছে কি in how many days shall B finish the whole work alone যদি গোটেই কামটো মানে বিয়ে অকলে কৰিলে হয় তেতিয়াহলে কামটো কিমান দিনত কমপ্লিট কৰিলে সুধিছে কোৱেশ্চনটো আকৌ এবাৰ চাও A আৰু B যেতিয়া কামটা একেলগে কৰে তেতিয়াহলে কামটো কমপ্লিট কৰিবলৈ 30 দিন লাগে বুলি কৈছে A আৰু B ক লাগে 30 দিন এনেকৈ লিখিছো ঠিক আছে আৰু সেই কামটোকে কি বুলি কৈছে A 16 দিন কৰিলে ঠিক আছে 16 দিন লাগে মানে A 16 দিন কৰিলে আৰু বাকি যিখিনি কাম থাকিলে সেইখিনি B কৰিবলৈ লাগিলে 44 দিন তো ইয়াত কি কৰিব ইয়াত চাওক এই বস্তুটো সমান হয়নে A আৰু B এ যিটো কাম 30 দিনত কৰে সেই একেটা কামকে কি কৰিছে A 16 দিন কৰি পেলাই গুচি গল আৰু B এ কৰিছে 44 days মানে এই বস্তুটো সমান হৈ গল A টো যিটো মানে এফালে যদি 10টা কাম হৈ গল এফালে 10টা কাম হৈ গল একেটা কামেই হৈ গল হয় নহয় কোৱেশ্চনটো সেইটোৱে কৈছে ভালকে কোৱেশ্চনটো পঢ়ক A and B together can do a piece of work in 30 days A আৰু B যদি আপুনি একেলগে মাতে কামটো হ'বলৈ 30 দিন লাগে বুলি কৈছে আৰু সেই একেটা কামেই A 16 দিন কৰিলে আৰু B এ বাকি থকাখিনি 44 দিনত কমপ্লিট কৰিলে ঠিক আছে তো আমি ইয়াৰ পৰা A আৰু B এফিচিয়েন্সি উলিয়াব পাৰিম নে এতিয়া যদি মই এইটো ভাঙি দিওঁ চাওক 30A plus 30B equal to 16A plus 44B এতিয়া মই যদি এইটো এফালে লৈ আহোঁ তেতিয়াহ'লে মাইনাছ হৈ যাব 30 পৰা 16 গ'লে হৈ গ'ল আপোনাৰ 14A হয়নে 30 পৰা এইফালে 30 এফালে গ'লে মাইনাছ হৈ যাব গতিকে এইটো হৈ গ'ল 14B হয়নে তো মই যদি A টো যদি ৰাখি B টো যদি এনেকৈ লৈ লওঁ 14 by 14 14 কটা গৈ গ'ল 1 by 1 মানে A এফিচিয়েন্সি কিমান 1 আৰু B এফিচিয়েন্সি কিমান 1 মানে A দিনত এটা কাম কৰে B দিনত এটা কাম কৰে আমি এই প্ৰথম লাইনটোৰ পৰা আমি সেইটো কথা গম পালো ঠিক আছে প্ৰথম লাইনটোৰ পৰা আমি সেইটো কথা গম পালো এতিয়া যেতিয়া আমি এফিচিয়েন্সিটো গম পালো তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমানটা কাম আছে সেইটো উলিয়াব পাৰিম নে নাই কাৰণ A আৰু B ইয়াত চাওক A আৰু B দিয়া আছে A আৰু B 30 দিন লাগে A আৰু B 30 দিন লাগে মানে A ক লাগে এদিন B কো লাগে এদিন হয়নে টোটেল 30টা মানে কাম হৈ গ'ল কিমান 2 into 30 equal to 60 টোটেল কাম হৈ গ'ল 60টা ঠিক আছে ইয়াত কি কৈছে in how many days shall B finish the whole work alone B এ দিনত কেটা কাম কৰে এটা তো যদি B এ দিনত এটা কাম কৰে তেতিয়াহ'লে 60টা কাম কৰিবলৈ কিমান দিন লাগিব 60 একে হং কৰিলে 60 দিন লাগিব একদম সিম্পল হয় কোৱেশ্চনটো জাস্ট বুজিবলৈ চেষ্টা কৰিব কোৱেশ্চনটো যেতিয়া আপুনি বুজিব তেতিয়াহ'লে আনসাৰ নিজে নিজে তাতে থাকে চাওক A and B together can do a piece of work in 30 days 30 daysত 30 days লাগে মানে A আৰু B এ যেতিয়া একেলগে মিলি পেলাই কামটো কৰে এই একেটা কামকে কি কৈছে A work for 16 days A কি কৰিলে 16 দিন কৰিলে আৰু B এ কি কৰিলে 44 দিনত খতম কৰিলে তো এই দুটা মান একেই হৈ যাব না তেতিয়াহ'লে এই সমানটা কামেইটো কৰিছে ন বেলেগটো কাম কৰা নাই একেটা কামেইটো কৰিছে ঠিক আছে যেতিয়া একেটা কামেই কৰিছে তেতিয়া আমি ইয়াৰ পৰা কি কৰিম A আৰু B এফিচিয়েন্সি উলিয়াম যেতিয়া এফিচিয়েন্সি ওলাই যাব এফিচিয়েন্সি ওলোৱাৰ লগে লগে আমি কি কৰিম ইয়াৰ পৰা টোটেল ওয়াৰ্কটো ওলাই যাম যেতিয়া টোটেল ওয়াৰ্ক ওলাই গ'ল তেতিয়াহ'লে আনসাৰ তাত পৰাই ওলাই গৈ আছে ঠিক আছে যদি বুজি পোৱা নাই তেতিয়াহ'লে ৰিপিট কৰি 2-3 বাৰ চাওক নেক্সট কোৱেশ্চনটো চাওক ইয়াত কি কৈছে A can do a work in 60 days A এটা কাম কিমান কৰে বুলি কৈছে 60 দিনত কৰে বুলি কৈছে ঠিক আছে he does work for 15 days A এটা কাম কৰিবলৈ 60 দিন লাগে A can do a work in 60 days মানে A এটা কাম কিমান দিনত কৰে 60 daysত কৰে he does work for 15 days কিন্তু he 15 দিনহে কৰে বুলি কৈছে
বি কমপ্লিটছ দ্য ৰিমেইনিং ৱৰ্ক ইন 30 days বাকীখিনি কাম কোনে কৰিলে বিয়ে কৰিলে কেইদিনত কৰিলে 30 দিনত কৰিলে 30 দিনত কৰিলে বুজি পালে যিটো কাম এ 60 দিনত কৰে সেই কামটো এ 15 দিন কৰি এৰি দিলে আৰু বি এ কেইদিনত কৰিলে 30 দিনত কৰিলে মানে এই বস্তুটো সমান বুলি আমি লিখিব পাৰো না সমান বুলি আমি লিখিব পাৰো আগৰটো হতে একেই হৈ গ'ল নে একেই হৈ গ'ল হয়নে তো মই ইয়াৰ পৰা কি কৰিম এ আৰু বিৰ ইফিচিয়েঞ্চি ওলাম তো মই 60 পৰা এইফালে যদি মই এটো লৈ আহোঁ তেও ইয়াৰ পৰা 15 বিক হলে কিমান থাকিব 45 থাকিব 60 পৰা 15 গলে 45 থাকে তো 45 a ইকুৱেল টু 30 বি হৈ গ'ল হয়নে তো মই সমান চিহ্ন এইফালে এইটো এটা কাটিব পাৰোঁ পাছে যদি মই কৰোঁ 9 বাৰ গ'ল পাছে কৰিলোঁ 6 বাৰ গ'ল 3 কৰিলোঁ মই 3 বাৰ গ'ল এইফালে গ'ল 2 মানে কিমান থাকিলে 28 ইকুৱেল টু টুৱাইচ বি হয়নে তো ইয়াৰ পৰা যদি মই এফিচিয়েঞ্চি ওলাই দিওঁ এইটো এফিচিয়েঞ্চি কেনেকৈ উলিয়াইছোঁ এইটো মই ছেকেণ্ড নম্বৰ যিটো টাইম এণ্ড ৱৰ্কৰ ক্লাছ আছে তাত চাই ল'ব তাত ভালকৈ বুজোৱা আছে তো 2/3 ঠিক আছে হৈ গ'ল তো এ এফিচিয়েঞ্চি কিমান হৈ গ'ল 2 বি এফিচিয়েঞ্চি হৈ গ'ল কিমান 3 যেতিয়া আপোনাৰ এফিচিয়েঞ্চি ওলাই গ'ল হয়নে যেতিয়া আমাৰ এফিচিয়েঞ্চি ওলাই গ'ল তেতিয়া আমি কি কৰিব পাৰিম ইয়াৰ পৰা কিমানটা ৱৰ্ক আছিলে সেইটো উলিয়াব পাৰিম নে এ যদি এফিচিয়েঞ্চি 2 হয় 60 দিন লাগে তো মানে কিমান হ'ব এফিচিয়েঞ্চি টোটেল ৱৰ্ক কিমান হ'ব টোটেল ৱৰ্ক কিমান হ'ব 60 ইনটু 2 120 হ'বনে 120 কি হৈ গ'ল আমাৰ টোটেল ৱৰ্ক হৈ গ'ল হয়নে কেনেকৈ পালোঁ কাৰণ ইয়াত কুৱেশ্যনতে কৈছে এ কেন ডু এ ৱৰ্ক ইন 60 days 60 দিন লাগে বুলি কৈছে তো এ এফিচিয়েঞ্চি যেতিয়া 2 হয় 60 দিন যেতিয়া লাগে তেতিয়াহ'লে টোটেল ৱৰ্ক হ'ব 120টা ইয়াত কি কৈছে আমাক ইন হাউ মেনি ডেজ কেন both together complete the work দুইটাকে যদি আপুনি মাতে তেতিয়াহ'লে কমপ্লিট হ'বলৈ কেইদিন লাগিব হৈছে এ এফিচিয়েঞ্চি যেতিয়া 2 হয় বি যেতিয়া 3 হয় মানে এদিনত কেইটা কাম কৰিব 5টা টোটেল ৱৰ্ক হৈ গ'ল কেইটা 120টা 120ক আপুনি 5 হৰণ কৰি দিয়ক কিমান হ'ব 5 2 গুণ 10 5 6 গুণ 20 এনসাৰ হৈ গ'ল আপোনাৰ 24 বুজি পালে ঠিক আছে একদম সিম্পল হয় ভয় কৰিবলগীয়া একো নাই ঠিক আছে বুজি পোৱা নাই দুবাৰ তিনিবাৰ চাওক দুবাৰ তিনিবাৰ চোৱাৰ লগে লগে আপুনি বুজি পাই যাব ঠিক আছে মই যদি ৰিপিট কৰি থাকোঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে গতিকে আপোনালোকে ৰিপিট কৰি চাব ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক তো মই এইখিনিতে কৈ দিছোঁ আকৌ এবাৰ ঠিক আছে চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আমি আপোনাৰ এক্সামত সুবিধা হোৱাকৈ গোটেইখিনি অংক কেনেকৈ সহজত কৰিব পাৰি সেই সম্বন্ধে আমি আলোচনা কৰি গৈ থাকিম ঠিক আছে অনুগ্ৰহ কৰি চেনেলটো শ্বেয়াৰ কৰিব কাৰণ আপোনালোকে শ্বেয়াৰ কৰিলেহে আমাৰ নতুনকৈ ভিডিঅ' দিবৰ কাৰণে মন যায় ঠিক আছে নহ'লে আমাৰ মন চনবিলাক অলপ ডাউন হৈ যায় তো নেক্সট কুৱেশ্যনটো চাওক এ কেন ফিনিছ এ ৱৰ্ক ইন এজ মাছ টাইম এজ বি এণ্ড চি টুগেডাৰ কেন এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে এই কুৱেশ্যনটো আপোনালোকে চাওক ইয়াত কি কৈছে এ এটা কাম এ কেন ফিনিছ এ ৱৰ্ক ইন এজ মাছ টাইম এজ বি এণ্ড চি টুগেডাৰ কেন এ এটা কাম কৰোঁতে এইটো হয়নে এনেকৈ লিখিব পাৰোঁ নে মানে বি আৰু চিয়ে যেতিয়া এটা কাম কৰে বিয়ে তেতিয়া এটা কাম কৰে এ কেন ফিনিছ এ ৱৰ্ক ইন এজ মাছ টাইম এজ বি এণ্ড চি টুগেডাৰ কেন এ তেতিয়া এটা কাম খতম কৰে যেতিয়া বি আৰু চি মিলি পেলাইহে এটা কাম খতম হয় ভালকৈ মন দিব কথাটো ঠিক আছে কুৱেশ্যনটো কেনেকৈ পাতিব সেইটোৱে বহুত ইম্পৰ্টেণ্ট এ কেন ফিনিছ এ ৱৰ্ক এ এটা কাম ফিনিছ কৰে কেতিয়া যেতিয়া কিমান টাইমত ফিনিছ কৰে যেতিয়া বি আৰু চিয়ে দুইটাই মিলি পেলাই কামটো খতম কৰে হয়নে এইটো এ কেন মই দুবাৰ তিনিবাৰ এইকাৰণে কৈছোঁ আপোনালোকে যাতে বুজি পাওক এ কেন ফিনিছ এ ৱৰ্ক ইন এজ মাছ টাইম এজ বি এণ্ড চি টুগেডাৰ কেন এ এটা কাম কৰিবলৈ যিমান সময় লাগে সিমান সময় বি আৰু চি মিলি পেলাইহে কামটো কৰিবলৈ সময় লাগে ঠিক আছে মানে এ বেছিকৈ কাম কৰিব পাৰে ঠিক আছে এতিয়া চাওক এতিয়া যদি এনেকৈ দিয়ে তেতিয়াহ'লে তো মই এইটো এনেকৈ লিখিব পাৰোঁ নে এইটো যদি মই এইফালে লৈ যাওঁ a by b plus c equal to 1/1 এনেকৈও লিখিব পাৰোঁ মই ইফিচিয়েঞ্চি হৈ গ'ল নতো এ এটা কাম কৰে ঠিক আছে এ এটা কাম কৰিবলৈ লাগে আৰু বি আৰু চি মিলি পেলাইহে এটা কাম হয় এদিনত এ এদিনত এটা কাম কৰে এইটো ইফিচিয়েঞ্চি হৈ গ'ল ন এ এদিনত এটা কাম কৰে আৰু বি আৰু চি দুইটা মিলি পেলাইহে এটা কাম হয় কিন্তু এদিনত সেইটোৱে বুজি লওক ইয়াত প্ৰথমতে কুৱেশ্যনটোতে আপোনাক ইফিচিয়েঞ্চিৰ কথাই কৈছে এ কেন ফিনিছ এ ৱৰ্ক ইন
as much time as B and C together can. মানে A যেতিয়া এটা কাম কৰে B আৰু C মিলি পেলাইহে এটা কাম হয় ঠিক আছে বুজি পালে তো এটো হ'ল আপোনাৰ efficiency এতিয়া কৈছে if A and B can finish the work in 12 days যদি A আৰু B এ কামটো 12 দিনত খতম কৰে C এ অকলশৰে 60 daysত খতম কৰে then in how much time B alone can complete the work B এ গোটেই কামটো কৰিবলৈ কিমান টাইম লাগিব সুধিছে তো দেখা দেখি আমি ইয়াতে কি কৰিম এলসিএম লম এলসিএম হ'ল 60 তো এফালে হ'ল 5 এফালে হ'ল 1 তো এটো হৈ গ'ল কিমান 5 হ'ল না টোটেল হ'ব 6 যেতিয়া আমি 6 পালো 6 তো সব ইয়াত কি কৈছে A B আৰু C তিনটা দিয়া আছে efficiency মানে কি efficiency হৈ গ'ল 6 যেতিয়া efficiency হৈ গ'ল 6 ইয়াত আমি কি পাইছো ইয়াত পাইছো যে A যেতিয়া এটা কাম কৰে B আৰু C মিলি পেলাইহে এটা কাম কৰে যেতিয়া 6 পাইছো তো মই এটো 3/3 বুলি লিখিব পাৰো না কামটো যেহেতু সমানে হৈছে ন 6টোক মই ভাঙি পেলালো 6টোক মই ভাঙি পেলালো কি 3 3 6 হৈ গ'ল ন মানে A যেতিয়া তিনটা কাম কৰে ঠিক আছে B আৰু C মিলি পেলাইহে তিনটা কাম হয় হ'ব না না যদি মই এটো 8 পালো হয় তেতিয়াহলে 4/4 লিখিলো 4 আৰু 4 কাৰণ A বেছিকে কাম কৰে B আৰু C মিলি কম কাম কৰে এতিয়া আমাক কি সুধিছে B এ অকলহে কিমান কাম কৰিব সুধিছে এতিয়া সক A আৰু B efficiency হৈ গ'ল 5 মানে A efficiency যেতিয়া 3 হয় তো ইয়াৰ পৰা B মান ওলাই গ'ল না B মান কিমান 2 B মান যেতিয়া 2 হৈ গ'ল তেতিয়া হলে C মান কিমান হ'ব 1 হ'ব 2 কে 3 হৈ গ'ল হয় না আমাক কি সুধিছে B এ অকলহে কিমান দিন কৰিব পাৰে সুধিছে টোটাল কাম যেতিয়া 60 টা B এ দুটা কাম কৰে তেতিয়া হলে কিমান হ'ব 30 হ'ব বুজি পালে ঠিক আছে বহুত সহজ হয় বুজি পাবলে কোনো টান নহয় আপোনালোকে বুজি পাই গৈছে স্যাৰ নেক্সট কোৱেশ্চনটো সক নেক্সট কোৱেশ্চনত কৈছে A and B can complete a work in 20 days A and B can complete a work in 20 days and 12 days A কৰে 20 দিনত বুলি কৈছে B এ কৰে 12 দিনত বুলি কৈছে A started to work alone then after 4 days B joined A কামটো অকলে স্টাৰ্ট কৰিছিল এই ওয়াৰ্ডবিলাক মনত ৰাখিব টুগেদাৰ নহয় কিন্তু A অকলেহে কামটো স্টাৰ্ট কৰিছে বুলি কৈছে then after 4 days B joined B এ 4 দিন পিছতহে কামটো জয়েন কৰিছে and work together to complete the work মানে A কামটো অকলে স্টাৰ্ট কৰিলে আৰু 4 দিনৰ পিছত B আহিলে আৰু দুইটা মিলি কামটো কমপ্লিট কৰিলে ঠিক আছে তো ইয়াত সুধিছে what is the total number of days taken to finish the work গোটেই কামটো কমপ্লিট হ'বলৈ মানে গোটেই যেটো কাম চলিলে গোটেই যিমানটো কাম চলিলে সেই কামটো হ'বলৈ কিমান দিন লাগিলে সুধিছে প্ৰথমতে কৈছে A এটা কাম কৰিবলৈ কিমান লাগে A and B complete a work in 20 days A ক লাগে 20 দিন আৰু B ক লাগে 12 দিন গোটেই কামটো হ'বলৈ ঠিক আছে A তো এখিলৈকে আমি কি কৰিম ইয়াতে ডাইৰেক্ট LCM ওলাম LCM হ'ল আপোনাৰ 20 আৰু 12 60 ধৰো 60 হলে এফালে 3 হৈ গ'ল এফালে হৈ গ'ল আপোনাৰ 5 হৈ গ'ল না 5 তো ইয়াত কি কৈছে A started to work alone A অকলে কামটো ষ্টাৰ্ট কৰিলে and then after 4 days B joined 4 দিনৰ পিছত B আহিলে মানে কি A 4 দিন কাম বেছিকে কৰিলে 4 দিনৰ পিছত B আহিলে মানে কি A 4 দিন কাম বেছিকে কৰিলে হয় না তো যেতিয়া 4 দিন কাম বেছিকে কৰিলে A দিনত 3টা কাম কৰে 4টা কাম কৰিলে 12টা তো কাম কেটা বাকি থাকিলে 60 পৰা আমি 12 মাইনাস কৰিলো 10 গ'ল থাকিলে 5 গ'ল থাকিল 48টা কাম থাকিলে যেতিয়া 48টা কাম থাকিলে A আৰু B মিলি পেলাই এদিনত কেটা কাম কৰে 8টা কাম হয় না 8টা কাম মানে 6 বাকিৰ যিকিটা ৰিমেইনিং কাম থাকিব সেইকিটা হৈ গ'ল 6 এতিয়া আমাক কোৱেশ্চনত কি সুধিছে এই 6টো আপোনাৰ আনসাৰ নেকি নহয় কিয় নহয় কাৰণ গোটেই টোটেল প্ৰক্ৰিয়াটো এই গোটেই যে প্ৰক্ৰিয়াটো হৈ আছে কামটো হৈ যে কামটো হ'বলৈ কিমান দিন লাগিব সুধিছে কামটো হ'বলৈ কিমান দিন লাগিব A আৰু B অহাৰ পিছত লাগিলে 6 দিন আগতে A অকলে 4 দিন কৰিলে টোটেল লাগিলে 10 দিন বুজি পালে নাই পোৱা ঠিক আছে মই আকৌ এবাৰ আপোনাক দেখাই দিছো A and B can complete a work in 20 days and 12 days A ক লাগে কিমান 20 days B ক লাগে কিমান 12 days হৈ গ'ল ন আমি এনেকে দিয়াৰ পিছত কি সুধিছে A started to work alone A অকলে কামটো কৰিলে তো আমি ইয়াৰ পৰা আপোনাৰ LCM টো ওলাই লওঁ 60 এফালে গ'ল 3 এফালে গ'ল 5 মানে 8 দুইটাই মিলি পেলাই
8টা কাম কৰে এটা দিনত এফিচিয়েন্সি হৈ গ'ল এইটো ইয়াত কৈছে A started to work alone then after 4 days B join B 4 দিন পিছত জয়েন কৰে B 4 দিন পিছত জয়েন কৰে মানে A 4 দিন বেছিকে কাম কৰে কোৱেশ্চন বিলাক হেতু ভালকে টেকনিক ইউজ কৰিবলৈ শিকিলো A B 4 দিন পিছত জয়েন কৰে মানে A 4 দিন বেছিকে কাম কৰে 4 দিন যেতিয়া বেছিকে কাম কৰে 60টা কামৰ পৰা A এদিনত 3টা কাম কৰে মানে টোটেল হৈ গ'ল 12টা কাম হৈ গ'ল তো 10 গ'ল থাকিল 8 বা 6 গ'ল থাকিল 48টা কাম থাকিলে এই 48টা কাম A আৰু B এ মিলি কৰিব A আৰু B এ মিলি যেতিয়া এদিনত 8টা কাম কৰে তো এদিন লাগিল 6 দিন লাগিলে মানে B অহাৰ পিছত কামটো কমপ্লিট হ'বলৈ 6 দিন লাগিল অলৰেডি 4টা কাম অলৰেডি 4 দিন A কৰি থৈছে মানে টোটেল কেদিন লাগিলে 10 দিন গোটেই কামটো কথা সুধিছে ন গোটেই কামটো কথা সুধিছে ইয়াত গতিকে আনসাৰ হ'ল কি 10 days ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক A B C can complete a work in 18 days A B C কথা কৈছে A 18 daysত কৰে B এ 9 daysত কৰে C এ 6 daysত কৰে A and B start working together A আৰু B এ কামটো একেলগে কৰিবলৈ ষ্টাৰ্ট কৰিলে গতিকে তাৰ আগতে আমি ইয়াতে LCM ওলাই ল'ব লাগিব 18 9 6 ৰ LCM হৈ গ'ল আপোনাৰ 18 তো এফিচিয়েন্সি হৈ গ'ল এফালে 1 9 2 18 6 3 18 6 3 18 হৈ গ'ল এফালে 2 2 1 3 3 3 6 এইটো হৈ গ'ল আমাৰ কি A B C ৰ এফিচিয়েন্সি মানে ইয়াতে কি কৈছে এতিয়া A and B start working together and after 2 days C join them A আৰু B এ কামটো একেলগে ষ্টাৰ্ট কৰিলে কিন্তু দুদিন পিছত C জয়েন কৰিলে দুদিন পিছত C জয়েন কৰিলে মানে কি A ও দুদিন বেছিকে কাম কৰিলে B ও দুদিন বেছিকে কাম কৰিলে তো 2 এফালে হ'ল 4 হৈ গ'ল নে তো 6টা কাম অলৰেডি হৈ গ'ল তো 6টা কাম মানে 18টা কাম আছিল 18টাৰ পৰা 6টা কাম অলৰেডি হৈ গ'ল কাম থাকিলে কেইটা 12টা কাম C অহাৰ পিছত কিমান হৈ গ'ল এফিচিয়েন্সি 6 মানে কেদিন লাগিলে দুদিনটো এনসাৰ নেকি দুদিনটো এনসাৰ আমাৰ নহয় কাৰণ ইয়াত চাওক ইয়াত আকৌ আমি 4 দিয়ে 6 যোগ নকৰোঁ দুদিনহে যোগ কৰিম ইয়াত আমাক ডেজৰ কথাহে কৈছে কামৰ কথা কোৱা নাই ন দুদিনহে বেছিকে কৰিছে তো 2 + 2 গোটেই কামটো হ'বলৈ আমাক কিমান লাগিলে 4 দিন লাগিলে বুজি পালে ঠিক আছে তো ইমানে আছিলে আমাৰ ঠিক আছে ইয়াতে ষ্টাডি মাই ষ্টাডি আহি গ'ল সেইকাৰণে আহি গ'ল কি আমাৰ চেনেলটোৰ নাম আমি চেঞ্জ কৰি দিছোঁ ঠিক আছে অসমৰ এক্সাম বুলি চেনেলটোৰ নাম চেঞ্জ কৰি দিলোঁ এইটো প্ৰজেক্ট আগতে বনোৱা আছিলে ঠিক আছে গতিকে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ইয়াৰ পিছত আমি পাৰ্চেন্টেজৰ ওপৰত ডিটেইলছ আলোচনা কৰিম একদম বেছিকৰ পৰা আৰম্ভ কৰিম একদম প্ৰফিট এণ্ড লছ ইলেকশ্যনৰ অংক ঠিক আছে স্কুলৰ অংক হোষ্টেলৰ অংক এইবাৰ আহিছিলে ঠিক আছে দৰ্জনত বস্তু বিকিলে আম বিকা নে কিবা কুৱেশ্যন তেনেকুৱা এটা কুৱেশ্যন আহিছিলে যোৱাবাৰ কিমান দৰ্জন আম আনিছিলে নে কিবা আনিছিলে তো কিমানটা আম বেয়া হ'ল কিমান টকাত বিকিলে সেই গোটেইখিনি বস্তু আমি পাৰ্চেন্টেজৰ যিটো লেচন হ'ব তাত আমি আলোচনা কৰিম গতিকে অনুগ্ৰহ কৰি চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে ধন্যবাদ